আজি আমলখি আচাৰ তৈয়াৰ কৰিব লৈছোঁ। তাৰ বাবে প্ৰথমতে মই দি দিছোঁ চফ কেইটামান। এতিয়া দিম জিৰা, অকণ বগা সৰিয়হ, ধনিয়া, দুটামান মেথি গুটি আৰু ক'লা জিৰা। এইখিনি অকণমান সময় ভাজি ল'ম। ইয়াতে দি দিম শুকান জলকীয়া। এইখিনি অকণমান ফুটিছে, এতিয়া মই নমাই থৈ মিক্সিত মাৰি ল'ম। কেৰাহীত অলপমান মিঠাতেল দিম। মই আচাৰ তৈয়াৰ কৰিলে বেছি তেল নিদিওঁ, কম তেল ব্যৱহাৰ কৰোঁ। এতিয়া তেলখিনি অলপ সময় গৰম হ'ব দিম।